নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব তথা বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল, যাতে আগন্তুক আছাম গভৰ্ণমেণ্টৰ ৰিলেটেড বিভিন্ন এক্সামবিলাকৰ প্ৰিপেৰেশ্যনৰ বাবে ষ্টাডি মেটেৰিয়েলবিলাক আপোনালোকে পাই থাকে। তো আজি বেছি পলম নকৰি আজি আমি ডিছকাছ কৰিব ওলাইছোঁ অসম জিকেৰ বা টপ 1000 জিকেৰ সপ্তমটো পাৰ্ট। তো অলৰেডি আমি 90টা কুৱেশ্যন ডিছকাছ কৰিলোঁ, যিটো মোৰ চেনেলৰ ভিডিঅ' লিষ্টত আপোনালোকে পাই যাব। তো আজি আমি 91 কুৱেশ্যনৰ পৰা ডিছকাছ কৰিম। তো প্ৰথম কুৱেশ্যনটো আমাৰ দিছে, কাৰ নিৰ্দেশ মতে গৌৰীসাগৰৰ পুখুৰী খন্দোৱা হৈছিল? তো কাৰ নিৰ্দেশ মতে গৌৰীসাগৰৰ পুখুৰী খন্দোৱা হৈছিল? মনত ৰাখিব, ফুলেশ্বৰী দেৱী। ফুলেশ্বৰী দেৱী আহোমসকলৰ তথা অসমৰ কি আছিল? প্ৰথম বৰ ৰজা হৈছিল। তেওঁ কাৰ ঘৈণীয়েক আছিল? তেওঁ আছিল আমাৰ ৰজা শিৱসিংহৰ ঘৈণীয়েক। ঠিক আছে, পিছৰ কুৱেশ্যনটো চাওঁ আমি। প্ৰমত্ত সিংহৰ আহোম নাম কি আছিল? তো এই আহোম নাম জনাটো আমাৰ অতি দৰকাৰী, কাৰণ লাষ্ট ইয়াৰ এডিআৰই কুৱেশ্যনত আমি আহোম নামৰ পৰা কুৱেশ্যন পাইছোঁ। তো কুৱেশ্যনটো হৈছে প্ৰমত্ত সিংহৰ আহোম নাম কি আছিল? তো মনত ৰাখিব, প্ৰমত্ত সিংহৰ আহোম নাম কি আছিল? চুচেনফা। তেওঁ কোন আছিল? তেওঁ আছিল শিৱসিংহৰ দ্বিতীয় পুত্ৰ। ঠিক আছিল, তেওঁ আছিল শিৱসিংহৰ দ্বিতীয় পুত্ৰ আৰু তেওঁৰ আহোম নাম আছিল চুচেনফা। কুৱেশ্যন নম্বৰ 93 চাওঁ। ৰুদ্ৰেশ্বৰ শিৱ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল বা প্ৰতিষ্ঠা কোনে কৰিছিল? তো কোনে প্ৰতিষ্ঠা কৰিছিল? মনত ৰাখিবা, প্ৰমত্ত সিংহ। কোনে কৰিছিল? প্ৰমত্ত সিংহ। তেওঁ কি কৰিছিল? ৰংপুৰৰ ৰংঘৰ, আমাৰ যোনটো ৰংঘৰ আছে, তেওঁ কিন্তু পকী কৰি বনাইছিল। ঠিক আছে, ৰংঘৰ কোনে পকী কৰি বনাইছিল? মনত ৰাখিবা, কোনে বনাইছিল? প্ৰমত্ত সিংহ। যদিও ৰংঘৰ আগতে প্ৰতিষ্ঠা কৰিছিল, কিন্তু তেওঁক সজাইছিল কোনে? প্ৰমত্ত সিংহই। কোনে সজাইছিল? প্ৰমত্ত সিংহই আমাৰ ৰংপুৰৰ ৰংঘৰ সজাইছিল পকীকে। ঠিক আছে, পিছৰ 94 কুৱেশ্যনটো চাওঁ আমি। শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তো শুক্ৰেশ্বৰ মন্দিৰো আমাৰ কোনে নিৰ্মাণ কৰিছিল? মনত ৰাখিবা, প্ৰমত্ত সিংহই কি কৰিছিল? শুক্ৰেশ্বৰ মন্দিৰটো স্থাপন কৰিছিল। আৰু তেওঁ বহুত স্থাপন কৰিছিল। গড়গাঁৱৰ শিলৰ দুৱাৰো তেওঁ কি কৰিছিল? স্থাপন কৰিছিল। ঠিক আছে, এইটো কুৱেশ্যনটো কি দিছে? কোনে ৰংপুৰ পকী কৰিছিল? তো এইমাত্ৰ কৈছিলোঁ যে কোনে কৰিছিল? প্ৰমত্ত সিংহই কি কৰিছিল? ৰংপুৰ পকী কৰি সজাই তুলিছিল। হ'ব। ৰাজেশ্বৰ সিংহৰ আহোম নাম কি আছিল? তো ফাৰ্ষ্টতে ৰাজেশ্বৰ সিংহ কোন আছিল? ৰাজেশ্বৰ সিংহ আছিল আমাৰ ৰুদ্ৰসিংহ যি আছিল, তেওঁৰ কি আছিল? চতুৰ্থ পুত্ৰই কোন আছিল? ৰাজেশ্বৰ সিংহ। আৰু তেওঁ প্ৰমত্ত সিংহৰ মৃত্যুৰ পিছতে কি কৰিছিল? ৰাজেশ্বৰ সিংহ সিংহাসনত উঠে আৰু তেওঁৰ নাম কি হয়? তেওঁৰ আহোম নাম কি আছিল? চুৰেমফা। কি আছিল? চুৰেমফা। তেওঁৰ আহোম নাম কি আছিল? চুৰেমফা। ঠিক আছে। লতাকটা ৰণ কাৰ দিনত হৈছিল? লতাকটা ৰণ কাৰ দিনত হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনতে কি হৈছিল? লতাকটা ৰণ হৈছিল। এই লতাকটা ৰণত কি হৈছিল? মণিপুৰৰ ৰজা যি আছিল জয়সিংহ, তেওঁৰ অনুৰোধ মৰ্মে কি কৰিছিল? ৰাজেশ্বৰ সিংহই হৰনাথ ফুকন নামৰ এজন সেনাধ্যক্ষ দি কেনে কি কৰিছিল? মানক দমন কৰিছিল। আৰু এই ৰণকে কি বুলি জনা যায়? লতাকটা ৰণ বুলি জনা যায়। ঠিক আছে। কুৰংগনীয়ক কোনে বিয়া কৰাইছিল? তো কুৰংগনীয়ক কোনে বিয়া কৰাইছিল? ৰাজেশ্বৰ সিংহই কৰাইছিল। তেওঁ যেতিয়া কি কৰিছিল? মানৰ আক্ৰমণৰ পৰা মণিপুৰ ৰাজ্যক উদ্ধাৰ কৰিছিল, তেতিয়া কি কৰিছিল? মণিপুৰৰ ৰজাই কৃতজ্ঞতা হিচাপে নিজৰ জীয়েক কুৰংগনীয়ে কি কৰিছিল? ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিল। হ'ব। এইটো কুৱেশ্যন আমি প্ৰিভিয়াছ ইয়াৰত দেখা পাইছোঁ যে কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিল? তো মনত ৰাখিবা, কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহই কিন্তু কাৰেংঘৰ নিৰ্মাণ কৰাইছিল। হ'ব, নেক্সট কুৱেশ্যন চাওঁ। বৈশিষ্ট্য আশ্ৰম কোনে বনাইছিল? তো বৈশিষ্ট্য আশ্ৰমো কোনে বনাইছিল? ৰাজেশ্বৰ সিংহই বনাইছিল। বৈশিষ্ট্য আশ্ৰমো কোনে বনাইছিল? ৰাজেশ্বৰ সিংহই বনাইছিল। আৰু বৈশিষ্ট্য আশ্ৰম ক'ত আছে? আমাৰ গুৱাহাটীত আছে। তলাতল ঘৰ কোনে বনাইছিল? তলাতল ঘৰো কোনে বনাইছিল? আমাৰ অপশ্যন নম্বৰ এ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই কি বনাইছিল? আৰু আমাৰ নৱগ্ৰহ মন্দিৰ তথা মণিকেশ্বৰ দেৱালয়ো কি কৰিছিল? বনাইছিল। আৰু তেওঁ তলাতল ঘৰ, কাৰেংঘৰ, বৈশিষ্ট্য আশ্ৰম
এই সববোৰ নিৰ্মাণ কৰাইছিল মানে তেওঁৰ দিনতে এই সব নিৰ্মাণ কৰোৱা হৈছিল হ'ব আৰু তেওঁৰ 1769 চনত কি হৈ যায় তেওঁৰ মৃত্যু হৈ যায় 1769ত কি হৈ যায় তেওঁ ঢুকাই যায় ঠিক আছে ডাইট কি হৈ যায় 1769ত তেওঁ ঢুকাই যায় ওকে লক্ষ্মী সিংহৰ আহোম নাম কি আছিল তো লক্ষ্মী সিংহ কোট আছিল ৰুদ্ৰসিংহৰ পঞ্চম আৰু কনিষ্ঠ পুত্ৰ আছিল তেওঁ কি হৈ যায় তেওঁৰ আহোম নাম কি আছিল আমাৰ লক্ষ্মী সিংহৰ আহোম নাম আমাৰ আছিল সুনেউফা কি আছিল সুনেউফা যেতিয়া আমাৰ কি হৈ যায় ৰাজেশ্বৰ সিংহৰ মৃত্যু হৈ যায় তেতিয়া ৰুদ্ৰসিংহৰ একেবাৰে সৰু পুত্ৰ বা কনিষ্ঠ পুত্ৰ কি হয় তেওঁ আহোম ৰাজ্যৰ গদ্দিত বহে বা শাসনত বহে আৰু তেওঁৰ আহোম নাম কি আছিল সুনেউফা কি আছিল সুনেউফা কাৰ শাসনকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল তো কাৰ শাসনকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল লক্ষ্মী সিংহৰ দিনত কাৰ দিনত লক্ষ্মী সিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল 1769তে কি হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল যেতিয়া আমাৰ লক্ষ্মী সিংহ প্ৰথম ৰজা হয় তেতিয়াই কি হয় মোৱামৰীয়াসকলে বিদ্ৰোহ ঘোষণা কৰে আৰু 1769ত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল গৌৰীনাথ সিংহই কাৰ শৰণ লৈছিল তো গৌৰীনাথ সিংহই আমাৰ কাৰ শৰণ লৈছিল ৰমানন্দ আচাৰ্য কোনে লৈছিল ৰমানন্দ আচাৰ্যৰ শৰণ লৈছিল আৰু তেওঁৰ আহোম নাম কি আছিল সুহিত পংফা ঠিক আছে কি নাম আছিল সুহিত পংফা হ'ব সুহিত পংফা আছিল তেওঁৰ আহোম নাম হ'ব নেক্সট কুৱেশ্যনটো চাওঁ কেতিয়া দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল তো দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল 1783 কিমান চনত হৈছিল 1783 চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল আহোমৰ শেষ ৰাজধানী কি আছিল তো আহোমৰ শেষ ৰাজধানী কি আছিল যোৰহাট যেতিয়া আমাৰ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল তেতিয়া কি কৈছিল আমাৰ গৌৰীনাথ সিংহই ৰাজধানী এৰি পলাই যায় আৰু তেতিয়া ব্ৰিটিছৰ কি কৰে সহায় বিচাৰে যাৰ ফলস্বৰূপে কি কৰে 1792 চনত কেপ্টেইন ৱেলছে সৈন্য সামন্ত লৈ গুৱাহাটীত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত তেওঁ কি কৰে আহোম সাম্ৰাজ্যক উদ্ধাৰ কৰি শেষ ৰাজধানী যোৰহাট হিচাপে কি কৰে স্থাপন কৰে দন্দুৱা বিদ্ৰোহ কোনে কোনে ঘোষণা কৰিছিল তো দন্দুৱা বিদ্ৰোহ কোনে কোনে ঘোষণা কৰিছিল হৰদত্ত আৰু বীৰদত্তই মিলি ঘোষণা কৰিছিল তো অপশ্যন নাম্বাৰ কি হৈ যাব ডি আমাৰ কাৰেক্ট এনসাৰ হ'ব কমলেশ্বৰ সিংহ কি নামেৰে জনা গৈছিল কমলেশ্বৰ সিংহ কিনাৰাম বুলি জনা গৈছিল ঠিক আছে ভেৰি ইজি ক ফৰ কমলেশ্বৰ ক ফৰ কিনাৰাম আৰু আজিৰ শেষৰটো কোৱেশ্চন আমি চাই লওঁ চন্দ্ৰকান্ত সিংহৰ আহোম নাম কি আছিল তো চন্দ্ৰকান্ত সিংহৰ আমাৰ আহোম নাম কি আছিল সুদিংফা কি আছিল সুদিংফা অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট আশা কৰোঁ এই 20টা কুৱেশ্যন আপোনাৰ এক্সামৰ বাবে খুবেই উপযোগী হ'ব আৰু এনে ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে এইটো চেনেলত পায়ে থাকিব সেইবাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব ধন্যবাদ